हेलो एवरीवन আকৌ এটা নতুন আপডেট লৈ আহিছো আপোনালোকৰ মাজত আজিৰ আপডেটটো হৈছে সমৰ্থ যেটো নিউ পোৰ্টেল হয় এই নিউ পোৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব আৰু কেনেকৈ এডমিশন হ'ব আৰু কেইখন কলেজ সিলেক্ট কৰি কেনে আপোনালোকে এডমিশনটো ল'ব পাৰিব হবিহেক ভিডিঅ'ৰ হেকলৈকে জনাই থাকিম আৰু যেনেকৈ আপোনালোকে দৰ্পণত যেনেকৈ ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট কৰিছে সেম তেনেকৈ আপোনালোকে যদি ইউজি এডমিশন কৰিব খুজে দেন আজিকালিৰ পৰা আপোনালোকে কি কৰিব লাগিব এই সমৰ্থ যেটো ই-গভ যেটো নিউ পোৰ্টেল হয় এই নিউ পোৰ্টেলত আগতে ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব লাগিব কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব লাইভ প্ৰসেস আমি দেখুৱাম সো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো হেকলৈকে চাই থাকিব আৰু এটা কথা নিউ যেটো এডুকেশ্যন পলিচিত বহুত চেঞ্জেস আহিছে সো হেকাৰণে কৈছো আপোনালোকে ভিডিঅ'ৰ হেকলৈকে ভালকে চাই কেনে এপ্লাই কৰিবলৈ চেষ্টা কৰিব যাতে এডমিশনত কোনো ধৰণৰ ইম্পেক্ট নপৰে সব তাৰ আগতে কৈছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কেনে বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিঅ' আপোনালোকে সোনকালে পাই যায় সো ইয়াতে আপোনালোকে চাব পাৰিছে আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশন পোৰ্টেল এডমিশন সেশন 23-24 ইয়াতে আপোনালোকে চাব পাৰিছে নিউ এডমিশন মই ডেসক্ৰিপচনৰ লিংকটো দি থম আপোনালোকে তাৰ পৰা কৰিব পাৰিব সো নিউ ৰেজিষ্ট্ৰেচনত যেতিয়া ক্লিক কৰিব ইয়াতে এপ্লিকেন্ট নেম তাৰ পিছত ডেট অফ বাৰ্থটো এন্টাৰ কৰিব এপ্লিকেন্ট ইমেইলটো দিব তাৰ পিছত কনফাৰ্ম ইমেইল তাৰ পিছত পাসওয়াৰ্ডটো দিব পাসওয়াৰ্ড কনফাৰ্ম পাসওয়াৰ্ড মোবাইল নাম্বাৰটো দিয়াৰ পিছত এই যেটো এনেকুৱা অপচন মানে ক্যাপচাৰ যেটো শো হৈ আছে ইয়াতে এন্টাৰ কৰি দিব সো এন্টাৰ কৰাৰ পিছত যেতিয়া ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ বেলেগ এটা অপচন আহি যাব মই বাৰু ফিল আপ কৰি ললো আপোনালোকে সেম তেনেকৈ ফিল আপ কৰিব মই যেতিয়া ৰেজিষ্টাৰত ক্লিক কৰিম তেতিয়া ওটিপি এটা সেন্ড কৰা হ'ব নিজৰ মোবাইল বা ইমেইলত সো যেতিয়া আমি ওটিপিটো এন্টাৰ কৰিম বা ক্যাপচাৰটো এন্টাৰ কৰিম তেতিয়া লগালগ আমাৰ যেটো সমাৰ্থ যেটো অপচন হয় নেক্সট প্ৰসেছত লৈ যাব সো নেক্সট প্ৰসেস কেনেকুৱা হয় আপোনালোকে চাই লওক মই ওটিপিটো দি লৈছো সো মই ওটিপিটো এন্টাৰ কৰিলো ওটিপিটো এন্টাৰ কৰাৰ পিছত মই যেটো ক্যাপচাৰ শো হৈ আছিল সেই ক্যাপচাৰটো এন্টাৰ কৰিলো এতিয়া মই কি কৰিম সাবমিট ওটিপিত ক্লিক কৰিম যেতিয়া মই সাবমিট ওটিপিত ক্লিক কৰিম চাওক ইয়াতে আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা শো হৈ আছে ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু যেটো আপোনালোকক কলো নহয় পাসওয়াৰ্ডটো যেটো এন্টাৰ কৰিলে সেই পাসওয়াৰ্ডটো মনত ৰাখিব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰাৰ পিছত কি কৰিব লাগিব এতিয়া আপোনালোকে লগইন কৰিব লাগিব মই এতিয়া লগইন কৰি দেখুৱাই আছো আপোনালোকক লগইন কৰাৰ কাৰণে এটো এই লগইনৰ অপচনত ক্লিক কৰিব দেন লগইন অপচনত ক্লিক কৰাৰ পিছত ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো নিজৰ মোবাইলত সেন্ড কৰা হ'ব কিন্তু আপোনালোকে এই ৰেজিষ্ট্ৰেচন নাম্বাৰৰ পাসওয়াৰ্ডটো ভালকে ৰাখি দিব কিন্তু ইন ফিউচাৰত আপোনালোকে লাগিব পাৰে বা যেতিয়া আপোনালোকে এডমিশন কৰিব এই ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু মোবাইল নাম্বাৰটো খুবেই ইম্পৰ্টেন্ট হৈ থাকিব সো মই ইয়াতে ক্যাপচাৰ এন্টাৰ কৰি দিছো যেটো ক্যাপচাৰ শো হৈ আছে আপোনালোকৰ সেম প্ৰসেস তেনেকুৱাই হ'ব আৰু আকৌ কৈছো ভিডিঅ'টো অলপ দীঘল হ'ব ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব কিন্তু মিস্টেক কৰিলে আপোনালোকৰ এডমিশনটো কমপ্লিট নহব পাৰে সো আপোনালোকে সেই কাৰণে কৈছো ভিডিঅ'টো অলপ ধৈৰ্য সহকাৰে চাব ভিডিঅ'টো ডাঙৰ হ'ব পাৰে সো তাৰ পিছত কি কৰিম লগইনত ক্লিক কৰিম লগইনত ক্লিক কৰাৰ পিছত চাওক ইয়াৰ যেটো ক্যান্ডিডেট মই যেটো ৰেজিষ্ট্ৰেচন কৰিলো ক্যান্ডিডেটৰ যেটো ফুল ৰেজিষ্ট্ৰেচনৰ যেটো প্ৰসেস হয় এটো খুল খাই গল ইয়াতে চাওক তিনিটা স্টেপ পাৰ কৰিব লাগিব প্ৰথম স্টেপটো হল কমপ্লিট প্ৰফাইল তাৰ পিছত পে ৰেজিষ্ট্ৰেচন এটা পে কৰিব লাগিব তাৰ পিছত স্টেপ 3 এপ্লাই ইন কলেজ যেটো কলেজত আপোনালোকে এপ্লাই কৰিব খোজে সেই কলেজত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো শো হৈ আছে যেতিয়া মই লগইন কৰিলো সেইকাৰণে পাসওয়াৰ্ড আৰু যেটো এপ্লিকেশন যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এটো আপোনালোকৰ মোবাইলত সেন্ড কৰা হ'ব বা ইমেইলত সেন্ড কৰা হ'ব এটো ভালকে ৰাখি দিব ইয়াতে আছে প্ৰসেস তিনিটা প্ৰসেস কমপ্লিট কৰাৰ পিছতে মই এপ্লাই ইন কলেজত কৰিব লাগিব চাওক এতিয়া মই কমপ্লিট ইউৰ প্ৰফাইল বুলি ক্লিক কৰিম সো কমপ্লিট ইউৰ প্ৰফাইলত ক্লিক কৰাৰ পিছত বেলেগ এটা প্ৰসেস বা বেলেগ এটা পেজ খুল খাব ইয়াতে চাওক ইয়াতে যেটো ক্যান্ডিডেটৰ মই এপ্লাই কৰি আছো হেতু ক্যান্ডিডেটৰ ইয়াতে জেন্ডাৰটো হেৰি কৰিব লাগিব জেন্ডাৰটো দিলো আকৌ ডেট অফ বাৰ্থ দিবলৈ দিছে আপোনালোকে প্ৰথমে যেটো ৰেজিষ্ট্ৰেচন কৰিছিল তেতিয়া ডেট অফ বাৰ্থ দিব লাগিব এতিয়া ডেট অফ বাৰ্থ দিব লাগিব মই ডেট অফ বাৰ্থ দি দিছো বাৰু অল্টাৰনেটিভ যদি ইমেইল থাকে অল্টাৰনেটিভ ইমেইল নাম্বাৰটো দিব যদি অল্টাৰনেটিভ মোবাইল নাম্বাৰটো থাকে দি দিব আৰু ইয়াতে দিব লাগিব ব্লাড গ্ৰুপটো দিব তাৰ পিছত ডোমিসাইল দিব তাৰ পিছত ৰিলিজিয়নটো দিব নিজৰ ৰিলিজিয়ন তাৰ পিছত আইডি প্ৰুফ কি দিব পান কাৰ্ড স্কুল আইডি কাৰ্ড পাসপোৰ্ট ভোটাৰ আইডি ৰেশন কাৰ্ড তাৰ পিছত ড্ৰাইভিং লাইসেন্স আদাৰ ভ্যালিড গভ আইডেন্টি যিকোনো থাকিলে হৈ যাব মানে ফটো টকাটো লাগিব মই সবৰে পান কাৰ্ড থাকে সব পান কাৰ্ড ভোটাৰ আইডি এইবোৰ সবৰে থাকিয়ে যায় সো মই কি কৰিম ইয়াতে ভোটাৰ আইডিটো সিলেক্ট কৰি দিলো সো ভোটাৰ আইডি যেতিয়া সিলেক্ট কৰিলো তেতিয়া আপোনালোকক কি কৰিব লাগিব ভোটাৰ আইডিৰ যেটো মেইন যেটো এপিক নাম্বাৰ হয় এপিক নাম্বাৰটো দিব লাগিব মই এপিক নাম্বাৰটো এন্টাৰ কৰি আছো আপোনালোকে যিকোনো গভটৰ ফালৰ পৰা ভেৰিফাই থকা যিকোনো আইডি দিব পাৰে আপোনালোকক যেটো আইডি দেখুৱাই দিলো আপোনালোকে যিকোনো আইডি দিব পাৰে সো এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভালকে ভিডিঅ'টো চাই লব বেছি খৰদৰ নকৰিব কাৰণ বেছি খৰদৰ হলে যদি আপোনালোকৰ এই যেটো এপ্লিকেশন বহুত ইম্পৰ্টেন্ট এপ্লিকেশন হয় সো সেই কাৰণে আপোনালোকে ভালকে ডিটেইলছবোৰ দিব
সো মাদাৰ্স নেম ফাদাৰ্স নেম তাৰপিছত যিবোৰ ডিটেইলছ আহে ভিলেজ নেম সব দিব দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব এই নেক্সট সেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব ইয়াতে আৰ শিওৰ মই নেক্সটত ক্লিক কৰি দিলোঁ ইয়াতে নামটো ইনভেলিড শ্ব' হৈ আছে সো নামত কিবা মিষ্টেক হৈ আছে মই দেখুৱাই আছোঁ ইয়াতে এতিয়া ৰাইট হৈ গ'ল কিবা মিষ্টেক হৈছিলে সো যেতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ নামত চাগে কিবা মিষ্টেক হৈছিলে সো সেইকাৰণে এই প্ৰচেছটো আগুৱাই নিদিলে সো আপোনালোকক কৈছোঁ যদি কোনো ধৰণৰ মিষ্টেক হয় আপোনালোকৰ কোনো মানে নেক্সট প্ৰচেছত লৈ নাযায় সো বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে ভালকৈ ধৈৰ্য সহকাৰে ফৰ্ম ফিল আপটো কৰিব সো নেক্সট ক্লিক কৰিলোঁ নেক্সট ক্লিক কৰাৰ পিছত মোৰ যিটো পাৰ্চনেল ডিটেইলছ হয় প্ৰফাইল ডিটেইলছ হয় সেইটো কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকক বেলেগ এটা প্ৰচেছ লৈ যাওঁ এতিয়া আপলোড ডকুমেণ্টছ কি আপলোড দিব দিছে দিয়া চাওক ফটো দিব লাগিব সিগনেচাৰ আইডি প্ৰুফ ডকুমেণ্ট আপলোড ডমিচাইল সাৰ্টিফিকেট অফ আসাম যদি এই ডমিচাইল সাৰ্টিফিকেটটো যদি আপোনালোকৰ পিআৰসি আছে পিআৰসি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে পিআৰসি হোৱা নাই দেন কি কৰিব লাগিব যিকোনো অসমত থকা যিকোনো এটা ডকুমেণ্টছ দি কেনে আপোনালোকে এই ফৰ্মটো সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে কি কৰিব প্ৰিভিউ কৰাৰ পিছত আপোনালোকৰ বেংকৰ পৰা কিবা এটা চাৰ্জ কাটিব মানে 1 টকা কেনে কিবা এটা মানে পে কৰিব লাগিব পে কৰাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হয় সেইটো কমপ্লিট হ'ব সো মই আপোনালোকক ডকুমেণ্টছ আপলোড কৰাৰ সময়ত আপোনালোকক কিছুমান গাইডলাইন দিয়া আছে কেনেকৈ আপলোড কৰিব লাগিব কিমান জেপিজি হ'ব লাগিব সকলো আছে মই ইতিমধ্যে ডকুমেণ্টবোৰ আপলোড কৰিলোঁ আপোনালোকৰ ডকুমেণ্টছ কেইটা কি হ'ব লাগিব আপোনালোকৰ যিটো ফটো 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব সো সব সিগনেচাৰ এনেকৈ হ'ব লাগিব আৰু তাৰ পিছত আপোনালোকৰ আইডি প্ৰুফৰ তেনেকৈ হ'ব লাগিব তাৰ পিছত ডমিচাইল সাৰ্টিফিকেটটো যদি আপোনালোকৰ অসমত আছে দেন পিআৰসিটো দিব লাগিব পিআৰসি যদি নাই বেলেগ যিকোনো এটা ডকুমেণ্টছ দি দিব সো দিয়াৰ পিছত আমি কি কৰিম প্ৰিভিউ ইউৰ প্ৰফাইল বুলি ক্লিক কৰিম যেতিয়া প্ৰিভিউ ইউৰ প্ৰফাইল বুলি ক্লিক কৰিম তেতিয়া যেনেকুৱা মানে ফুল ডিটেইলছটো ফুল এপ্লিকেণ্টৰ যিটো হয় ফুল এপ্লিকেশ্যনছ হয় যিটো সেইটো ওপেন হৈ যাব যদি আপোনালোকৰ কোনো ধৰণৰ ভুল হৈ থাকে দেন আপোনালোকৰ ইয়াৰ পৰা এডিট কৰিব পাৰিব এইটোৱে লাষ্ট চান্স এডিট কৰিবলৈ অপশ্যন যদি আপোনালোকে এইটো আধাৰ ডিটেইলছটো এডিট কৰিব লাগে দেন এডিট কৰিব তাৰপিছত যিকোনো এডিট যদি কৰিব লাগে আপোনালোকে ভালকৈ চাই ল'ব সো সেইকাৰণে আপোনালোকক কৈছোঁ এই এপ্লিকেশ্যনটো অলপ লাহে ধীৰে কৰিব খৰধৰ নকৰিব অলপ ভুলৰ কাৰণে আপোনালোকৰ যিটো এডমিশ্যন হয় সেইটো কেঞ্চেল হোৱাৰ সম্ভাৱনা বহুতেই আছে সেইকাৰণে কৈছোঁ অলপ খৰধৰ নকৰি কিনে ভিডিঅ'টো শেষলৈকে চাই থাকিব চাই কেনে ভালকৈ চাই কেনে এপ্লাইটো কৰিব আৰু যদি কিবা প্ৰব্লেম হৈছে কমেণ্ট বক্সত জনাব টিক মাৰ্কটো দিব লাগিব টিক মাৰ্কটো দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব কনফাৰ্ম এণ্ড লকত ক্লিক কৰিব লাগিব তাৰপিছত অ'কে ক্লিক কৰিব অ'কে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ফাইনেল যিটো হয় সেইটো কমপ্লিট হৈ যাব সো এতিয়া আপোনালোকৰ যিটো কলেজৰ যিটো ফৰ্ম হয় এইটো খোল খাই গ'ল প্ৰথমে আপোনালোকে কলেজৰ যিটো ইউনিভাৰ্চিটি কোনটো ইউনিভাৰ্চিটি আণ্ডাৰত আপোনালোকৰ কলেজটো আছে সো সেইটো ইউনিভাৰ্চিটি সিলেক্ট কৰিব লাগিব সো তাৰপিছত কলেজ সিলেক্ট কৰিব লাগিব তাৰপিছত প্ৰগ্ৰাম লেভেল কোনটো ইউজি হয় সো তাৰপিছত আপোনালোকে কি কৰিব লাগিব পাৰ্চনেল ডিটেইলছ দিব একাডেমিক ডিটেইলছ দিব তাৰপিছত আদাৰ ডিটেইলছ দিয়াৰ পিছত আপলোড কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব মই চাওঁ ইয়াতে মোৰ যিটো কলেজ অপশ্যন সেই কলেজটো চাৰ্চ কৰি আছোঁ তো নিজৰ কলেজটো চাৰ্চ কৰিব সো এনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ এপ্লিকেশ্যনটো ছাকচেছফুল হৈ যাব সো ইমান এটা সৰু ভিডিঅ' এটা ডেমো ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ সো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন টিপি অল কৰি দিব ধন্যবাদ